Hello friends, welcome to Learning Web. আজি আমি সিটেটৰ ইংলিশ পেডাগজিৰ বিষয়ে এটা নতুন টপিক লৈ আহিছো আৰু আজিৰ টপিকটো আছে মাল্টিলিংগুৱেলিজম। সো আহক ক্লাসটো আৰম্ভ কৰো। তো প্ৰথমতে আছে মাল্টিলিংগুৱেলিজম ইজ এন এসেট ইন টিচিং লাৰ্নিং প্ৰসেস বিকজ ইট মেক্স দ্য লাৰ্নাৰ্স মোৰ এডেপ্ট এট দ্য লেংগুৱেজ লাৰ্নিং। যে বহুভাষিকতাক কি কোৱা হৈছে, এটা এসেট, এটা সমল বুলি কোৱা হৈছে, কাৰণ ই কি কৰে, ভাষা শিকন প্ৰক্ৰিয়াত শিকাৰুসকলক বেছি নিপুণ কৰি তোলে। তাৰে পিছত আছে 2 নম্বৰত, ইন টিচিং লাৰ্নিং প্ৰসেস মাল্টিলিংগুৱেলিজম মিন্স ইউজিং দ্য লেংগুৱেজ অফ লাৰ্নাৰ্ছ এজ এ ষ্ট্ৰেটেজি ফৰ টিচিং লাৰ্নিং অফ লেংগুৱেজ এণ্ড কণ্টেণ্ট ছাবজেক্ট। যে বহুভাষিকতাৰ অৰ্থ হৈছে ইয়াত শিশুসকলক নিজৰ ঘৰুৱা ভাষা ক'বলৈ উৎসাহিত কৰা হয়, যাৰ জৰিয়তে তেওঁলোকে ভাষা শিকনৰ লগতে নিৰ্ধাৰিত বিষয়বোৰো সহজে শিকিবলৈ সক্ষম হয়। তাৰে পিছত 3 নম্বৰত আছে মাল্টিলিংগুৱেল চিলড্ৰেন ডেভেলপ বেটাৰ এনালাইটিকেল ছ'চিয়েল এণ্ড একাডেমিক স্কিলছ দেন ইউনিলিংগুৱেল চিলড্ৰেন। যে বহুভাষিক শিশুসকলে বেছি কি হয়, সিহঁতৰ বিশ্লেষণাত্মক দক্ষতা, সামাজিক দক্ষতা আৰু শৈক্ষিক দক্ষতা বেছি হয় কিয়তকৈ ইউনিলিংগুৱেল চিলড্ৰেনতকৈ। যিবোৰ শিশুৱে কেৱল এটা ভাষা ক'ব পাৰে বা এটা ভাষাৰ লগতে জড়িত বা পৰিচিত, তেনে শিশুতকৈ বহুভাষিক শিশু বেছি দক্ষতাপূৰ্ণ হয়। দিছ চিলড্ৰেন বিকাম এফিচিয়েণ্ট কমিউনিকেটৰ এণ্ড বেটাৰ প্ৰব্লেম ছলভাৰ। আৰু এই শিশুসকলে কি হয়, অতি সহজে আনৰ লগত কমিউনিকেশ্যন কৰিব পাৰে আৰু যিকোনো সমস্যা অতি সহজে সমাধান কৰিব পাৰে। 4 নম্বৰত আছে মাল্টিলিংগুৱেলিজম প্ৰেক্টিচেছ এনহেন্স ইণ্টেলেকচুৱেল ফ্লেক্সিবিলিটি এণ্ড ক্ৰিয়েটিভিটি। যে বহুভাষিকতাই কি কৰে, আমাক বৌদ্ধিক দক্ষতা বৃদ্ধিত সহায় কৰে আৰু আমাৰ যি সৃষ্টিশীল প্ৰৱণতা বা ক্ষমতা আছে, সেই সৃষ্টিশীল ক্ষমতা বৃদ্ধিটো আমাক বহুভাষিকতাই সহায় কৰে। তাৰে পিছত 5 নম্বৰত আছে ইন মাল্টিলিংগুৱেল ক্লাছৰুম লাৰ্নাৰ্ছ ন' এবাউট আদাৰ কালচাৰ্ছ এণ্ড লেংগুৱেজ এণ্ড মেড এ মিউচুৱেল ৰেছপেক্ট এমং লাৰ্নাৰ্ছ ফ্ৰম ভেৰিয়াছ বেকগ্ৰাউণ্ড। এটা বহুভাষিক শ্ৰেণীকোঠাত শিকাৰুসকলে অন্যান্য শিশুসকলৰ যি সংস্কৃতি আছে সেই বিষয়ে শিকিবলৈ বা জানিবলৈ সক্ষম হয় আৰু লগতে সিহঁতৰ বিভিন্ন ভাষাবোৰৰ লগত পৰিচিত হয় আৰু সিহঁতৰ মাজত তাৰে ফলত কি হয়, এটা মিউচুৱেল ৰেছপেক্টৰ সৃষ্টি হয়, মানে ইজনে সিজনক সন্মান দিবলৈ শিকে। ইট কেন ডেভেলপ নেশ্যনেল ইণ্টিগ্ৰিটি। আৰু ইয়ে কি কৰে, নেশ্যনেল ইণ্টিগ্ৰিটি বৃদ্ধিত সহায় কৰে, আমাৰ জাতীয় ঐক্যতা বৃদ্ধিত সহায় কৰে। তাৰে পিছত আছে LACৰ অৰ্থ বা LACৰ ফুল ফৰ্ম হৈছে লেংগুৱেজ এক্ৰছ দ্য কিউৰিকুলাম। When we using language to study other subjects like history, geography, then we learn the subject and learn that language also in the same time. ইয়াত কি কোৱা হৈছে, LACৰ অৰ্থ হৈছে কি, যে আমি যেতিয়া কোনো এটা বিষয় বা বিভিন্ন বিষয় যেতিয়া শিকিবলৈ আৰম্ভ কৰোঁ, তেতিয়া আমাক এটা ভাষাৰ প্ৰয়োজন হয়। সেই ভাষাটোৰ মাধ্যমেৰেহে আমি কোনো এটা বিষয় শিকিবলৈ সক্ষম হওঁ। যেতিয়া আমি ভাষাৰ জৰিয়তে কোনো এটা বিষয় শিকিবলৈ আৰম্ভ কৰোঁ, সেই ভাষাটো শিকাৰ লগতে আমি সেই ভাষাটোত আৰু দক্ষতা অৰ্জন কৰিবলৈ সক্ষম হওঁ আৰু ইয়াকে কোৱা হয় লেংগুৱেজ এক্ৰছ দ্য কিউৰিকুলাম। মানে ভাষাৰ ব্যৱহাৰৰ জৰিয়তে আমি বিষয়বোৰ শিকাৰ লগতে সেই ভাষাটোৰ লগত আৰু আমি কি হওঁ, পৰিচিত হওঁ আৰু সেই বিষয়ে আমি দক্ষতা অৰ্জন কৰিবলৈ শিকোঁ। মানে বিষয়বোৰৰ লগত আমি ভাষাও শিকিবলৈ সক্ষম হওঁ, এইখিনিয়ে। তাৰে পিছত বিক্স আছে। বিক্সৰ ফুল ফৰ্ম আছে বেছিক ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন স্কিলছ, ডেইলি লাইফ কমিউনিকেশ্যন অৰ ছ'চিয়েল ফেচ টু ফেচ ইণ্টাৰেকশ্যন। যে বিক্সৰ অৰ্থ হৈছে কি, ডেইলি লাইফ কমিউনিকেশ্যন। আমি দৈনন্দিন জীৱনত যোগাযোগৰ বাবে যিখিনি আমাক কি লাগে, দক্ষতাৰ প্ৰয়োজন হয়, ভাষা এটা প্ৰয়োগ কৰাৰ ক্ষেত্ৰত যিখিনি আমাক দক্ষতাৰ প্ৰয়োজন হয়, সেইখিনি আমি কিহৰ পৰা পাওঁ, বিক্সৰ পৰা পাওঁ। মানে বেছিক ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন স্কিল। যে এইখিনি স্কিল থাকিলে আমি দৈনন্দিন জীৱনত আমি আনৰ লগত যোগাযোগ ৰক্ষা কৰিব পাৰোঁ ভাষাৰ মাধ্যমেৰে। তাৰে পিছত আছে কেল্প। ইয়াৰ ফুল ফৰ্ম আছে কগনিটিভ একাডেমিক লেংগুৱেজ প্ৰফিচিয়েঞ্চি।
ইট ইজ ইউজ ইন একাডেমিক কমিউনিকেশ্যন পাৰপ'জ এণ্ড ছাবজেক্ট মেটাৰ যে কেল্পক আমি কিহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ শৈক্ষিক ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ যে শৈক্ষিক ক্ষেত্ৰত আমি ভাষা এটা ব্যৱহাৰ কৰাৰ বাবে যিখিনি আমাক দক্ষতাৰ প্ৰয়োজন হয় বা কোনো এটা ছাবজেক্ট শিকিব বা পঢ়িবৰ বাবে যিখিনি আমাক ভাষা জ্ঞানৰ প্ৰয়োজন হয় সেইখিনি হৈছে আমাৰ কেল্প ইট ইজ মোৰ কমপ্লেক্স এণ্ড ইট টেক্স মোৰ টাইম দেন বিক্স যে কেল্প কি হৈছে বিক্সতকৈ বেছি জটিল আৰু ই বেছি সময় লয় যে কেল্পৰ জ্ঞান আহৰণ কৰিবলৈ আমাক কি লাগে বেছি দক্ষতা লাগে বিক্সতকৈ তাৰে পিছত আছে নোট দ্য কনচেপ্ট অফ বিক্স এণ্ড কেল্প ইন্ট্ৰডিউচ বাই জিম কিউমিন্স যে বিক্স আৰু কেল্পৰ কনচেপ্ট কোনে দিছিলে জিম কিউমিনে দিছিলে তাৰে পিছত আছে কোড মিক্সিঙৰ অৰ্থ কি আমি চাওঁ আহক when a person using two or more languages together then it's called code mixing যেতিয়া কোনো এজন ব্যক্তিয়ে একেলগতে দুটা বা তাতকৈ অধিক ভাষাৰ ব্যৱহাৰ কৰে তেতিয়া আমি তাক কি কওঁ আমি কোড মিক্সিং বুলি কওঁ যেতিয়া কোনো এজন ব্যক্তিয়ে কিবা এটা কথা কৈ থাকে বা কাৰোবাৰ লগত কিবা এটা বিষয়ত আলোচনা কৰি থাকে আৰু আলোচনা কৰোঁতে যেতিয়া তেওঁ দুটা বা তাতকৈ অধিক ভাষাৰ ব্যৱহাৰ একেলগতে কৰিব তেতিয়া তাক কোৱা হ'ব কোড মিক্সিং বুলি কোৱা হ'ব তাৰে পিছত আছে কোড সুইচিং when a person switches on from one language to another language within a single conversation then is called code switching যেতিয়া এজন ব্যক্তিয়ে আৰম্ভণিতে এটা ভাষাৰ ব্যৱহাৰ কৰিব আৰু তাৰে পিছত অন্য এটা ভাষাত কথা ক'বলৈ ধৰিব তেতিয়া তাক কোৱা হয় কোড সুইচিং মানে যেতিয়া কোনো এজন ব্যক্তিয়ে আৰম্ভণিতে ইন্ট্ৰডাকশ্যনত কিবা এটা কোনো এটা ভাষাৰ ব্যৱহাৰ কৰিলে যেনে কোনো এজন ব্যক্তিয়ে কিবা এটা লেকচাৰ দি থাকোঁতে বা কোনো সভা সমিতিত কিবা এটা ভাষণ দিওঁতে যেতিয়া তেওঁ ইন্ট্ৰডাকশ্যনটো এটা ভাষাত দিব ধৰক তেওঁ ইংৰাজীত তেওঁৰ ইন্ট্ৰডাকশ্যনটো দিলে তাৰে পিছত অন্য এটা ভাষাত বা অসমীয়াত তেওঁ বাকীখিনি কথা ক'বলৈ ধৰিলে তেতিয়া সেইটো হ'ব কোড সুইচিং মানে আৰম্ভণিতে এটা ভাষাৰ ব্যৱহাৰ হ'ব আৰু তাৰে পিছত যিখিনি কথা ক'ব সেইটো এটা অন্য ভাষাত ক'ব আৰু তাকে কোৱা হয় কোড সুইচিং তাৰে পিছত আছে কোডিং এণ্ড ডিকোডিঙৰ অৰ্থ কি হ'ব চাওঁ আহক এ মেছেজ ইজ এনকোডেড ইউজিং এ স্পেচিফিক কোড বাই চেণ্ডাৰ টু হাইড ইটছ একচুৱেল মিনিং ফ্ৰম আদাৰ্ছ এক্সেপ্ট দ্য পাৰ্টিকুলাৰ পাৰ্চন অৰ ৰিচিভাৰ ইয়াত কোডিং এণ্ড ডিকোডিঙত কি কোৱা হয় চেণ্ডাৰে কি কৰিব এটা মেছেজ পঠাব ৰিচিভাৰলৈ মানে এজন ব্যক্তি এটা মেছেজ মানে এনকোডেড কৰিব আৰু সেই মেছেজটো সেই বিশেষ ব্যক্তিলৈ পঠাই দিব আৰু যিজন ব্যক্তিয়ে সেই মেছেজটো পাব তেওঁ ডিকোড কৰিব আৰু সেই অৰ্থটো তেওঁহে বুজি পাব মানে ইয়াক এনকোডেড কিয় কৰা হয় যাতে সেই মেছেজটো আন কোনো ব্যক্তিয়ে পালে তাৰে অৰ্থ বুজিব নোৱাৰে সেইবাবে কোডিং ডিকোডিঙৰ ব্যৱহাৰ হয় তাৰে পিছত কি আছে দ্য পাৰ্টিকুলাৰ পাৰ্চন ৰিচিভ ইট এণ্ড ডিকোডেড যে আমি এতিয়া কৈছিলোঁ যে সেই বিশেষ ব্যক্তিজনেহে ইয়াৰ অৰ্থ উদ্ধাৰ কৰিব পাৰিব ডিকোড কৰিব পাৰিব সেই মেছেজটোৰ ইন দ্য কোডিং ডিকোডিং প্ৰচেছ অনলি দ্য পাৰ্টিকুলাৰ পাৰ্চন অৰ ৰিচিভাৰ কেন আণ্ডাৰষ্টেণ্ড দ্য একচুৱেল মিনিং অফ এনকোডেড মেছেজ যে আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে কোডিং ডিকোডিং প্ৰচেছত কি হয় চেণ্ডাৰে মেছেজটো পঠাব আৰু ৰিচিভাৰে সেই মেছেজটো পাই কি কৰিব ডিকোড কৰিব তাৰ অৰ্থ উদ্ধাৰ কৰিব ইয়াৰ মাজত যদি সেই মেছেজটো আন কোনোবা ব্যক্তিয়ে পঢ়িবলৈ চেষ্টা কৰে তেনেহ'লে সেই অৰ্থটো সেই ব্যক্তিজনে গম নাপাব কেৱল যাক পঠোৱাইছে তেওঁহে গম পাব আৰু এইটোৱে হৈছে কোডিং ডিকোডিং প্ৰচেছ ইয়াতে দিয়া আছে যে চেণ্ডাৰে এটা মেছেজ এনকোড কৰিব তাৰে পিছত সেই মেছেজটো কোনে ৰিচিভাৰে পাব ৰিচিভ কৰিব তাৰে পিছত তেওঁ ডিকোড কৰিব মানে অৰ্থ উদ্ধাৰ কৰিব তো আজিলৈ এইখিনিয়ে আছিল আজি ইমানতে এৰিছোঁ তো পৰৱৰ্তী ক্লাছত অন্য এটা টপিক চিটেটৰ বিষয়ত অন্য এটা টপিক লৈ আনিম চ' আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে আৰু আপোনালোকে সঁহাৰি জনালে আৰু এনেকৈ ভিডিঅ' বনাই থাকিব পাৰিম তো আজি ইমানতে এৰিছোঁ ধন্যবাদ